গাইজ এই দুজন পার্সনই হল আমার নিপনি কলেজের 2025 মিস্টার এন্ড মিস ফ্রেশার্স। হ্যালো গাইজ, ওয়েলকাম টু মৃদুল হোসেন ব্লগস। তো গাইজ আমার নেপনি কলেজ অফ নার্ছিঙৰ 2025 ফ্ৰেছাৰ্ছ উপলক্ষে মই এটা ব্লগছ বনাবলৈ গৈ আছোঁ। আশা থাকিল আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই থাকিব। গাইজ আমাৰ কলেজৰ হোল ষ্টাফ, ষ্টুডেণ্টছ, নিউ ষ্টুডেণ্টছ, ছিনিয়ৰ জুনিয়ৰ সব ইয়াতে প্ৰেজেণ্ট আছে আৰু ইয়াৰ লগতে প্ৰেজেণ্ট আছে আমাৰ মেনেজমেণ্টৰ হোল পাৰ্চন। চ' গাইজ যিসকল ষ্টুডেণ্টৰ ফ্ৰেছাৰ্ছ আৰু আমাৰ লগৰবোৰ ইমান ধুনীয়াকৈ সাজি কাজি আহিছে, যিহঁতক চায়ে আজি বহুত বেলেগ বেলেগ লাগিছে। চ' কি ষ্টাইলত সাজি আহিছে আৰু বহুত ভাল লাগে যিহঁতক চাই। এণ্ড আমাৰ ৰেচপেক্টেড টিচাৰ্ছে বহি বহি ফ্ৰেছাৰ্ছৰ ডান্স গান এইবোৰ চব উপভোগ কৰি আছে। এতিয়া আমাৰ ৰেচপেক্টেড জাজেছসকলে কেইটামান ষ্টুডেণ্টক চিলেক্ট কৰিছে। তো সিহঁতৰ মাজৰ পৰাই মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ বনিব। সিহঁতক কিছুমান কুৱেশ্যন সুধিব, চাওঁ কি কি কুৱেশ্যন কৰে। তুমি ইমানখিনি লিখাই নাই, বাট জাষ্ট দুটা লাইন আছে, তুমি জাষ্ট ৰিড কৰা কি লিখিছা। সামটো লিখিবলৈ কিয় দিছে, তোমাকতো ক'ব দিলে হয়। The ministers can only promise no war. ধন্যবাদ। চ' গাইজ এতিয়া জাজেছসকলে ডিচাইড কৰিব কাৰ পাৰফৰ্মেঞ্চ বেছি ভাল হ'ল, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব কোনে মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ বনিব। চ' গাইজ এতিয়া আপোনালোকে ষ্টেজৰ 4জন পাৰ্চন দেখা পাইছোঁ। তো ইয়াৰে 2জন পাৰ্চন হ'ল 2025 মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ আৰু 2জন পাৰ্চন হ'ল 2024 মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ। ইহঁতেই নিউ মিছ ফ্ৰেছাৰ্ছ এণ্ড মিষ্টাৰ ফ্ৰেছাৰ্ছক তো গিফ্টবোৰ দিব। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। চ' গাইজ ফাইনেলি এই দুজন পাৰ্চনে মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ হৈ গ'ল 2025 আমাৰ নিপনি কলেজ অফ নাৰ্ছিঙৰ। গাইজ ইহঁতৰ পাৰফৰ্মেঞ্চবোৰ সঁচাকৈ বহুত ভাল লগা আছিল। ছিনিয়ৰে যিবোৰ বস্তু কৰিব দিছে তো সেইবোৰেই কৰিছে। ইণ্ট্ৰডাকশ্যনটো বহুত ভালকৈ দিছিল। তো গাইজ আমাৰো বহুত বেছি ভাল লাগিছে ইহঁতে যে মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ হ'ব পাৰিছে। চাগে ইহঁতৰো মনটো বহুত বেছি ভাল লাগি আছে ইহঁতে যে মিষ্টাৰ এণ্ড মিছ ফ্ৰেছাৰ্ছ হ'ব পাৰিছে। গাইজ মিষ্টাৰ ফ্ৰেছাৰ্ছৰ ল'ৰাজনৰ লগত মই জাষ্ট সৰু এটা ক্লিপ আৰু এটা ফটো ল'লোঁ। চ' গাইজ এইটোৱেই মেইন বস্তু নাছিল। তো গাইজ মেইন বস্তু হ'ব অলপ পিছত যে এনেকুৱা ধৰণৰ ডান্স হ'ব। তো গাইজ আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই থাকিব। গাইজ মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তো ভিডিঅ'টো এটা লাইক কৰি চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থৈ দিব আগৰ ভিডিঅ' দেখাৰ কাৰণে। চ' গাইজ ভিডিঅ'টো মই ইয়াতে এৰিলোঁ আজিৰ কাৰণে। চবকে